গৰাখহনীয়াৰ সৰ্বশান্ত কৰাৰ পিছত সম্প্ৰতি বেকী নদীৰ বাঢ়নী পানীয়ে তীব্ৰ ৰূপ ধাৰণ কৰি কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত বলাইপাথাৰ কাউৰজাহীকে ধৰি কেইবাটাও ৰাজহুৱা গাঁৱত ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে কলগাছিয়াৰ পৰা কাউৰজাহী হৈ লাচাংগালৈ যোৱা যিটো গড়কাপ্তানি পথ আৰু এই গড়কাপ্তানি পথলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াতে কাউৰজাহীত এটা এই গড়কাপ্তানি পথৰ ওপৰত কালভাৰ্ট নিৰ্মাণ কৰা হৈছিলে আৰু এই কালভাৰ্টৰ দুয়ো ছাইডত যি এপ্ৰ'চ নিৰ্মাণ কৰিব লাগে সেই এপ্ৰ'চ সঠিকভাৱে নিৰ্মাণ নকৰাৰ ফলত এইদৰে বাঢ়নী পানীত এই ৰাস্তাটো এই গুৰুত্বপূৰ্ণ ৰাস্তাটো ভাঙি যাবলৈ আৰম্ভ কৰিছে। ফলত নিশাৰ ভাগত এইদৰে স্থানীয় ৰাইজে ওলাই আহি বাঁহ সংগ্ৰহ কৰি হাতে কামত ব্যস্ত হৈ পৰিছে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে। স্থানীয় কিছু ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই বেকী নদীৰ বাঢ়নী পানীৰ ফলত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ। যোৱাকালিৰ পৰা আজিলৈকে যিটো পানী ইমান বাঢ়িছে, ইয়াতে বাঢ়াৰ লগে লগে কলগাছিয়াৰ পৰা কাউৰজাহী বেছিমাৰি হৈ লচাংগা যোৱা যিটো পকী ৰাস্তাৰ ইতিমধ্যে ভাবুকি আহিছে যে ইয়াতে ভাবুকি অহাৰ লগে লগে আমি ডিপাৰ্টমেণ্টে PWD ডিপাৰ্টমেণ্টে জনোৱা হৈছে, তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, সাৰখান দিয়া নাই, এতিয়ালৈকে অহা নাই। নহাৰ কাৰণে আমাৰ স্থানীয় ৰাইজে তেওঁলোকে আমি যে পকী ৰাস্তাখন যে আমি ৰখাৰ ক্ষেত্ৰত কাম কৰি আছোঁ। আপোনালোকে নিশ্চয় চাইছে যিজন ঠিকাদাৰ একেবাৰে এক চিম্পলভাৱে যিটো কাম কৰিছে। এটা কালভাৰ্ট হোৱাৰ লগে লগে চাৰিটা যে পাকা হ'ব লাগে তেওঁ পাকা হোৱা নাই। পাকা নোহোৱাৰ কাৰণে ইয়াতে কালভাৰ্টখন ছিঙি যোৱাৰ সম্ভাৱনা হৈছে। কালভাৰ্টটো নহয়, ইতিমধ্যে এটা আমাৰ ইয়াতে ঘৰ আছে, এইটো ছাইডত আছে, এই ঘৰখনত ছিঙি যোৱাৰ এটা ভাবুকি আহিছে। কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ? কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মানে এইটো 3 মাহ ধৰি এনেকৈ মানে গৰাখহনীয়া বহুত মানে অসুবিধা কৰি আছে আমাৰ। আৰু যিটো আমাৰ এইটো ৰাস্তা আছে, এইটো কলগাছিয়াৰ পৰা এইফালে কাউৰজাহী চববাজাৰ বেছিমাৰি লাচাংগা আৰু এইটো আমাৰ গাঁও গতিৰ যিটো ৰাস্তা আছে, এইটো আমাৰ ৰাস্তাটো ভাবুকি মানে ইমান ভাবুকি আহিছে, এতিয়া মানে বিৰাট অসুবিধা হৈ আছে আমাৰ। এতিয়া যদি যেনেকৈ পানীটো আহিছে মানে এতিয়া যদি ভাঙি যায় ৰাস্তাটো, তেনেহ'লে আমাৰ বহুত অঞ্চলটো মানে মানুহটো চলা বিৰাট অসুবিধা হ'ব। এইটো সোনকালে আমাৰ প্ৰশাসনৰ পৰা আৰু আমাৰ যিটো স্থানীয় ৰাইজ আছে আৰু ইয়াৰ পৰা মানে আমাৰ এইটো সোনকালে এইটো ব্যৱস্থা কৰিব লাগে। অসুবিধা হৈছে মানে আমাৰ এই হালি জানো নাই, তলাই গেছে, চব পানী বুৰি গৈছে, বাৰীঘৰ ডুবি আছে নদীৰ কাষত, নদীৰবোৰত, আৰু কালভাৰো ভাঙি আছে, বহুত ক্ষতি হৈছে আমাৰ। ৰাতিত আমি কাম কৰি আছোঁ বনোৱা হৈ, আৰু কি কৰিম আৰু উপায় নাই। বহুত ৰাইজ আহিছোঁ, কাম কৰি আছোঁ, এয়া বাঁহৰ জেংগাৰি আছোঁ, কালভাৰ ভাঙি যাই আছে, বহুত কাম কৰি আছোঁ আমি। MLA একো নকৰিলে, চৰকাৰেও একো নকয়, আমাক কোনো গুৰুত্ব দিয়া নাই, ব্লক লেভেলৰ পৰা কোনো গুৰুত্ব দিয়া নাই। ৰাইজ হিচাপে আমি বিচাৰিছোঁ যাতে চৰকাৰৰ পৰা বা ব্লক লেভেলৰ পৰা কাৰোবাৰ MLAৰ পৰা আমাক সহায় বিচাৰে, ৰাতিতে সহায় কৰে যেন। এনেকুৱা কাউৰজাহীৰ যিটো ৰাস্তা এই চৰকাৰে বান্ধি দিছে, সেইটোৱে এই বালুপাথৰ পানীত এনেই খহি আছে। কি দিছে এইটো আমি নাজানো, কিন্তু এনেই খহি আছে। ৰাস্তাটো দুৰ্বল হৈছে আৰু ঘৰ দুৱাৰ ভাঙবাৰ সম্ভাৱনা আছে। নিশাৰ ভাগত আপোনালোকে কিয় কাম কৰিব লগা হৈছে? আমাৰ এই বানপানীত আমাৰ এই কালভাৰৰ পৰা যিটো এই পানী যায় বলাইপাথাৰ কাউৰজাহীৰ যিমান খেতিৰ মানে এই পানী যায়, নদী নালা হৈ গৈছে, বিনষ্ট হৈ গৈছে। মানে এই কালভাৰ্টটো আমাৰ হিচাপত নালাগে, কালভাৰ্টটো বন্ধ কৰি দিব লাগে। এই কালভাৰ্টটো থাকিলে এইটো পূৰা নদী হৈ যাব, মানে ইয়াৰ পৰা কলগাছিৰ লাগি মানে নদী ওলাই যাব। বেকী নদীৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰি এই কাউৰজাহী অঞ্চলত পকী ৰাস্তাত গৰাখহনীয়াৰ সৃষ্টি হোৱাৰ লগে লগে ঘৰে ঘৰে পানী সোমাই এই বৃহত্তৰ অঞ্চল প্লাবিত কৰিছে, যাৰ ফলত সৰ্বশান্ত হৈ পৰিছে এই ভুক্তভোগীসকল। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে প্ৰশাসনৰ ফালৰ পৰা বা জনপ্ৰতিনিধিসকলৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা হোৱা নাই, যাৰ ফলত আজি নিশাৰ ভাগত ঘৰৰ পৰা ওলাই আহি এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে হাতে কামে লাগি পৰিছে এই কাউৰজাহী অঞ্চলৰ ৰাইজে।